শিৱসাগৰ সমষ্টিৰ বানপীড়িত লোকসকলৰ কাৰণে এটা নতুন এপ আৰম্ভ কৰিব খুজিছোঁ। এই নতুন এপটোৰ নাম BMS বৰঠাকুৰ। বৰঠাকুৰ মেডিকেল ষ্ট'ৰ তেখেতসকলৰ এইটো এটা এপ আছিলে, য'ত এজন বানপীড়িতই এই এপটোলৈ গৈ সহায় বিচাৰিব পাৰে যে মোক এখন তুলি লাগে, মেট্ৰেছ, মোক এটা আলমিৰা লাগে, মোক এখন কোৰ লাগে, মোক এখন বিচনা লাগে, মোক এখন বেডশ্বীট লাগে। এইবুলি তেওঁ এই এপটোত গৈ যদি তেওঁ বিচাৰে, তেতিয়াহ'লে যিকোনো এজন সহায়কাৰীয়ে যোনে বিচাৰে যে নহয় মই এই মানুহজনক সহায় কৰিম, আমি মাজত কোনো নথকাকেই সেই মানুহজনে সেই পৰিয়ালটোক ডাইৰেক্টলি বস্তু ডেলিভাৰী কৰিব পাৰিব। এইটো আমাৰ শিৱসাগৰ বিধানসভা সমষ্টিৰ কাৰণে শিৱসাগৰ বিধানসভা সমষ্টিৰ MLA অখিল গগৈয়ে আৰম্ভ কৰা এটি এপ, য'ত সহায় যিসকলে বিচাৰে, বিপদত পৰা লোকসকল, ভুক্তভোগী আৰু সহায় কৰিব খোজোতা দুইটা টিমে ডাইৰেক্ট টু ডাইৰেক্ট ইজনে সিজনৰ লগত সম্পৰ্ক ৰক্ষা কৰিব পাৰিব। ব্লিচিং পাউডাৰ দিওঁ বুলিলেও দিব পাৰিব, ফেনাইল দিওঁ বুলিলেও দিব পাৰিব। তাৰ ভিতৰত এডাল যদি ষ্টিক পালোহেঁতেন, আপোনালোকে দেখিছে শিশুৰ ডাইপাৰ দিব পাৰিব, শিশুৰ খাদ্য দিব পাৰিব, গা ধোৱা চাবোন দিব পাৰিব, বিস্কুট দিব পাৰিব, তাৰ পাছত আপোনাৰ কম্বল দিব পাৰিব, মমবাতি দিব পাৰিব, গৰুৰ খাদ্য দিব পাৰিব, চিৰা দিব পাৰিব, দালি দিব পাৰিব। ইয়াত নাম নথকা প্ৰত্যেকটো বস্তু দিব পাৰিব। খালি আমি ইয়াত কেইটামান নাম এই কাৰণে দি দিছোঁ যে তেওঁলোকে খোজোতে ক'ব পাৰে যে নাই আমাক শিশুৰ ডাইপাৰ লাগে, আমাক মহিলাৰ ডাইপাৰ লাগে, আমাক বেবি ফুড লাগে, আমাক চাবোন লাগে, আমাক কম্বলৰ প্ৰয়োজন, আমাক কেটল ফিড লাগে, আমাক দাইল বা চাউল লাগে। এই বস্তুটো কেনেকৈ খুলিব, তুমি এটা প্ৰথমৰ পৰা খুলি দেখুৱাই দিয়া। এই নতুন এপটোৰ নাম BMS বৰঠাকুৰ। বৰঠাকুৰ মেডিকেল ষ্ট'ৰ তেখেতসকলৰ এইটো এটা এপ আছিলে, তেখেতসকলে ডেভেলপ কৰিছিলে আমাৰ অভিজ্ঞান বৰঠাকুৰে। কিন্তু মই সেই এপটো যেতিয়া দেখিলোঁ অভিজ্ঞান বৰঠাকুৰৰ সন্মুখত, তেওঁ যেতিয়া দেখুৱালে, তেতিয়া দেখিলোঁ যে এইটো এটা বহুত ধুনীয়া এপ,